আপোনাৰ ঘৰতো নিগনি ওলাই নেকি? বজাৰ ঔষধ নালাগে এতিয়া। এইসমূহ উপায়েৰে ঘৰৰ পৰা নিগনি খেদাওক আপুনি। নিগনিয়ে এখন ঘৰ অনিষ্ট কৰাত যথেষ্ট অৰিহণা যোগায়। সেয়া লাগিলে কাপোৰ কাগজ কুটি নষ্ট কৰাই হওক অথবা খাদ্য সামগ্ৰীত মুখ দি সেয়া খোৱাৰ অনুপযোগী কৰাই হওক। মুঠতে প্ৰতিটো ভাৰতীয় পৰিয়ালতে নিগনিৰ সমস্যাই গৃহস্থক অতিষ্ঠ কৰি তোলে। কেৱল পাকঘৰতে নহয়, নিগনিয়ে গোটেই ঘৰখনতে এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰে। নিগনিৰ উৎপাতৰ পৰা ৰক্ষা পাবলৈ বহুতেই বজাৰৰ পৰা অনা ঔষধ পিঞ্জৰা ব্যৱহাৰ কৰে, যদিও সেয়াই একো কামত নিদিয়ে। পিছে এনে কিছুমান ঘৰুৱা প্ৰতিকাৰ আছে যাৰ জৰিয়তে আপুনি নিগনিৰ আতংকৰ পৰা অনাশায়ে হাত সাৰি থাকিব পাৰে। আৰু আজি সেই বিষয়ে জনাম আপোনালোকক। প্ৰথমতে কওঁ চাধাৰ বিষয়ে। নিগনি খেদাত এক গুৰুতৰ ভূমিকা পালন কৰে চাধাই। ইয়াৰ বাবে এটা বাটিত 1 চামুচ চাধা, 2 চাহ চামুচ ঘিউ, 3 চামুচ ময়দা ভালদৰে মিহলি কৰি সৰু সৰু লাডু বনাই ল'ব। এই লাডুবোৰ ঘৰৰ প্ৰতিটো চুকে কোণে সিঁচৰিত কৰি থওক। চাধা দিয়া এই লাডু খোৱাৰ পাছত আপোনাৰ ঘৰত নিগনিৰ সংখ্যা একেবাৰে নাইকিয়া হৈ যাব। আৰু দ্বিতীয়তে কওঁ পদিনা। পদিনা নিগনিৰ শত্ৰু, সেয়েহে নিগনি খেদাবলৈ আপুনি পদিনা পাত ব্যৱহাৰ কৰিব পাৰে। আপুনি পদিনাৰ পাত অলপ সৰহকৈ লৈ ঘৰৰ বিভিন্ন অংশত সিঁচৰিত কৰি থব। আৰু এনে কৰিলে নিগনি আপোনাৰ ঘৰলৈ পুনৰ আহিবলৈ সাহস নকৰিব। ইয়াৰ পাছত কওঁ ফিটকিৰি। ঘৰৰ পৰা নিগনি খেদাবলৈ আপুনি ফিটকিৰিও ব্যৱহাৰ কৰিব পাৰে। ফিটকিৰি পানীত তিয়াই থৈ সেই পানী ঘৰত স্প্ৰে কৰিলে নিগনি পলাই পতং দিব। তেজপাত। ঘৰৰ পৰা নিগনি আঁতৰ কৰাৰ এক কাৰ্যকৰী উপায় হৈছে তেজপাতৰ প্ৰয়োগ। ঘৰৰ কোণবোৰত তেজপাত ৰাখিলে নিগনিয়ে ইয়াৰ গোন্ধ পাই আপোনাৰ ঘৰ ত্যাগ কৰিবলৈ বাধ্য হ'ব। কফুৰ। নিগনিৰ সন্ত্ৰাসৰ পৰা হাত সাৰিবলৈ আপুনি কফুৰ ব্যৱহাৰ কৰিব পাৰে। কফুৰৰ গোন্ধে নিগনিৰ উশাহ নিশাহ লোৱাটোক কঠিন কৰি তোলে, যাৰ ফলত নিগনিয়ে কফুৰৰ কাষ চাপিবলৈ ভয় কৰে আৰু সেই স্থান ত্যাগ কৰে। আৰু ইয়াৰ পাছত আহিলে পিঁয়াজ। পিঁয়াজ কাটি ঘৰৰ চুক কোণত ৰাখিও আপুনি নিগনিৰ পৰা পৰিত্ৰাণ পাব পাৰে। অৱশ্যে পিঁয়াজ অতি সোনকালে শুকাই যায়, সেয়েহে প্ৰতি 2-3 দিনৰ পাছত আপুনি পিঁয়াজ ব্যৱহাৰ কৰিব পাৰিব।